Hello everyone, welcome to XGIS Academy. মই আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছো 14 এপ্ৰিলৰ নিউজপেপাৰ এনালাইসিস। এতিয়া চাওঁ আহক 14 এপ্ৰিলত কি নিউজ আৰ্টিকেল আছিলে যিবিলাক আমাৰ এক্সাম পইণ্ট অফ ভিউ পৰা ইম্পৰ্টেন্ট হ'ব। তাৰ আগতে মই আপোনালোকক জনাবলৈ বিচাৰিছো যে আমাৰ XGIS Academy আপোনালোকৰ ওচৰলৈ লৈ আহিছে APSC আৰু UPSC CSC বাবে ক্লাसेस য'ত আপোনালোকক প্ৰিলিমছ মেইনছ আৰু ইন্টাৰভিউ লৈকে গাইডেন্স দিয়া হ'ব। লগতে থাকিব এক্সপাৰ্ট ফেকাল্টি এণ্ড মেন্টৰশিপ, কম্প্ৰিহেনসিভ ষ্টাডি মেটেৰিয়েল, ৰেগুলাৰ টেষ্ট সিৰিজ এণ্ড ইভালুৱেশ্যন কৰা হ'ব, কাৰেণ্ট এফেয়াৰ্ছ এণ্ড আনসাৰ ৰাইটিঙত ফোকাস কৰা হ'ব আৰু আমাৰ যিমানখিনি বেটচেছ থাকিব সেইখিনি স্মল সাইজৰ হ'ব যাতে আমি প্ৰতিজন ষ্টুডেণ্টকে পাৰ্সোনালি এটেনশন দিব পাৰো। গতিকে আপোনালোকে দেৰি নকৰি যোগাযোগ কৰক XGIS একাডেমীৰ লগত এই নাম্বাৰটো। এতিয়া আহক আমি 14 এপ্ৰিলৰ ফাৰ্ষ্ট আৰ্টিকেলটোৰ ফালে আগবাঢ়ো। ফাৰ্ষ্ট আৰ্টিকেলটোৰ টাইটেলটো হৈছে সুভাষ চন্দ্ৰ বোস দ্য পেৰাডক্স অফ এ ইভলিউশনাৰী থিওৰি এণ্ড প্ৰেক্টিছ। এই আৰ্টিকেলটোৰ কোৰ থিমটো যদি আমি চাম তেতিয়া আমি দেখা পাম যে বছৰ যেটো লিগেসি হেতু কিহৰ ওপৰত নিৰ্ভৰ কৰে, হায়াৰ সিনথেসিসৰ ওপৰত নিৰ্ভৰ কৰে। মানে কি দেখা যায়, কন্ট্ৰাডিক্টৰি ভ্যালুজ দেখা যায়। কি কন্ট্ৰাডিক্টৰি ভ্যালুজ দেখা যায় বছৰ আইডিওলজি, মিষ্টিসিজম এণ্ড সায়েন্সৰ দেখা যায়, ডেমক্ৰেসি এণ্ড অথৰিটেৰিয়ানিজমৰ দেখা যায় আৰু লগতে নেশনালিজম এণ্ড আৰু ইন্টাৰনেশনালিজমৰ সিনথেসিস দেখা যায়। সিনথেসিস মানে কি হৈছে সিনথেসিস মানে হৈছে কম্বিনেশন। গতিকে হে এনেকুৱা কন্ট্ৰাডিক্টৰি ভ্যালুজৰ আমি কন্ট্ৰাডিকশন সিনথেসিস দেখিবলৈ পাওঁ। আৰু তেখেতৰ কিন্তু ইমানখিনি কন্ট্ৰাডিক্টৰি ভ্যালু থাকিলেও তেখেতৰ আল্টিমেট যেটো গোল আছিল হেতু ইউনিফাইড আছিল, কাৰণ তেখেতে ইগালিটেৰিয়ান ইণ্ডিয়া এখন গঢ়িবলৈ বিচাৰিছিলে। ইগালিটেৰিয়ান মানে য'ত ইকুৱেলিটি থাকে। হে ইগালিটেৰিয়ান ইণ্ডিয়াখনে কি অফাৰ কৰিব, ইউনিক স্পিৰিচুৱেল আৰু মেটেৰিয়েল কন্ট্ৰিবিউশন ৱৰ্ল্ডক অফাৰ কৰিব বুলি তেখেতে সপোন দেখিছিলে। ইয়াৰ যদি এই আৰ্টিকেলটোৰ যদি আমি কি পইণ্ট কেইটা চাওঁ তেতিয়া ইয়াৰ ফাৰ্ষ্টটো কি লিখা আছে, সোশিয়েল ইগালিটেৰিয়ানিজমৰ কথা লিখা হৈছে। বসে ইণ্ডিয়াক কেনেকৈ ট্ৰিট কৰিছিলে যে লেবৰেটৰী অফ ফৰ সোশিয়েল চেঞ্জ হিচাপে ট্ৰিট কৰিছিলে, যে ইণ্ডিয়া এটা লেবৰেটৰী হ'ব সোশিয়েল চেঞ্জৰ আৰু তাক কি এডভোকেট কৰা হ'ব, টোটেল এবলিশন অফ কাষ্ট সিস্টেম এবলিশন কৰা হ'ব আৰু লগতে ৰিলিজিয়াছ যিমানখিনি সুপাৰষ্টিশন আছে সেইখিনি নাইকিয়া কৰা হ'ব, এবলিশ কৰা হ'ব। নেক্সট পইণ্টটো ইয়াত আছে ইকনমিক সোশিয়েলিজম। তেখেত কিহত চেম্পিয়ন আছিল, সোশিয়েল প্ৰগ্ৰামৰ চেম্পিয়ন আছিল, য'ত কি ইনভলভ হৈ আছিলে, অৰ্গেনাইজেশ্যন অফ পিজেন্টছ আৰু ৱৰ্কাৰ্ছ এণ্ড এ লিভিং ৱেজ ফৰ অল। এই গোটেইখিনি কথা কি হৈছিলে তাত ইনভলভ হৈ আছিলে। নেক্সট ইয়াত সেকুলাৰিজম ইন একচনৰ কথা কোৱা হৈছে। তেখেতে যেতিয়া INA আছিলে, ইণ্ডিয়ান নেশ্যনেল আৰ্মিত আছিলে, তেখেতে কি মেণ্ডেট কৰিছিলে, কমিউনেল হাৰমনিৰ ওপৰত তেখেতে গুৰুত্ব দিছিলে, সেইটো মেণ্ডেটৰী আছিলে। সোলজাৰ সকলে কমন কিটচেন শেয়াৰ কৰিছিলে য'ত কাষ্ট টাবুছ বিলাক ব্ৰেক কৰা হৈছিলে আৰু কমন যেটো গ্ৰিটিং হেতু কি ব্যৱহাৰ কৰিছিলে, জয় হিন্দ বুলি সকলোৱে গ্ৰিট কৰিছিলে। তাৰমানে কমন এটা গ্ৰিটিং ব্যৱহাৰ কৰা হৈছিলে। নেক্সট জেন্ডাৰ এম্পাৱাৰমেন্টৰ কথা কোৱা হৈছে। ইয়াত বসে এটো বিলিভ কৰিছিলে যে ওমেনেও যেটো নেশনাল ষ্ট্ৰাগলৰ যেটো বাৰ্ডেন হেতু শ্বেয়াৰ কৰিব লাগে। ওমেনৰ যেটো বাউণ্ডাৰী অকল ডোমেষ্টিক ৰোলতে হেতু নাথাকে, ডোমেষ্টিক ৰোলৰ পৰা ওমেন ওলাই কি কৰিব লাগে যে ৰিভলিউচনাৰী যি মুভমেন্ট আছে তাত যোগদান কৰিব লাগে আৰু এক্টিভ কমবেট হ'ব লাগিব ওমেন। গতিকে তেখেতে ওমেন এম্পাৱাৰমেন্টৰ ওপৰতো গুৰুত্ব দিয়া দেখা যায়। এই আৰ্টিকেলটোত ইমানেই আছিলে। এতিয়া আমি নেক্সট আৰ্টিকেলটোৰ ফালে আগবাঢ়িম। নেক্সট আৰ্টিকেলটোৰ টাইটেলটো হৈছে SC tells Election Commission that voting is a sentimental right। এই আৰ্টিকেলটো কোৰ থেসিসটোত এইটো কথা লিখা হৈছে যে আমাৰ অনাৰেবল সুপ্ৰিম কোৰ্টে এই কথাটো কৈছে যে যি আমাৰ ইলেক্টৰেল ৰোল আছে সেইখিনি পিউৰিফাই কৰাটো কি হ'ব, আমাৰ নেসেসাৰী হয় বুলি কৈছে ফেয়াৰ ইলেকশনৰ কাৰণে। কিন্তু সেই পিউৰিফাই কৰিবলৈ যাওঁতে ইলেক্টৰেল ৰোলখিনি যেতিয়া পিউৰিফাই কৰিবলৈ যাব আৰু সেইটো কোনে কৰে, ইলেকশন কমিশনে কৰে। সেই পিউৰিফাই কৰিবলৈ যাওঁতে সেইটো তাৰ যেটো প্ৰসেস হ'ব সেইটোৱে সিটিজেন্সৰ যেটো ভোট দিয়াৰ ৰাইট থাকিব সেইটো ভায়োলেট কৰিব নালাগিব। এই যেটো ৰাইট হৈছে ভোট দিয়াৰ যেটো ৰাইট হেতু কি বুলি কৈছে, সিটিজেনৰ ভোট দিয়াৰ ৰাইটটো সুপ্ৰিম কোৰ্টে এই কথাটো কৈছে যে হেতু সেন্টিমেন্টাল এক্সপ্ৰেছন অফ নেশনালিটি বুলি কৈছে, যিটো এডমিনিষ্ট্ৰেটিভ এফিচিয়েন্সৰ নামত আমি কি কৰিব নোৱাৰো, স্যাক্ৰিফাইস কৰিব নোৱাৰো। কি আৰ্গুমেন্টখিনি আমি যদি চাওঁ তেতিয়া আমি দেখা পাম যে ফাৰ্ষ্ট পইণ্টতে ইয়াত ডেভিয়েশন ফ্ৰম বেঞ্চমাৰ্কৰ কথা লিখা হৈছে। ইলেকশন কমিশনে ইনিশিয়ালি কি এগ্ৰি কৰিছিলে যে 2002 যেটো ইলেক্টৰেল ৰোল আছে সেইখিনি বেঞ্চমাৰ্ক হ'ব বুলি কৈছিলে আৰু ভোটাৰ্স যিমানখিনি ভোটাৰ্স আছে 2002 যিখিনি ইলেক্টৰেল ৰোলত ভোটাৰ্স যিমানখিনি আছিলে তেওঁলোকে
তেওঁলোকৰ যিটো নাগৰিকত্ব বা ইলেক্টৰৰ যি নাম আছে তাৰ ক্ৰিডেন্সিয়েলটো ৰিপ্ৰুভ কৰিব নালাগে বুলি তেওঁলোকে ইনিচিয়েলি কৈছিল কিন্তু যেতিয়া লজিক্যাল ডিসক্রিপেন্সিজ ইন্ট্রোডিউস কৰা হ'ল এতিয়া আমি লজিক্যাল ডিসক্রিপেন্সিৰ কথা জানিব লাগিব লজিক্যাল ডিসক্রিপেন্সি মানে হৈছে ই এটা ক্যাটাগৰি হয় যেটো ইলেকশন কমিশনে ইন্ট্রোডিউস কৰিছিল ওয়েস্ট বেংগলত কি কৰিবলৈ টু ফ্ল্যাগ ভোটাৰ্স based on statistical anomalies or data inconsistencies example হিচাপে ইয়াত কি দেখুৱা হৈছে যে যদি এজন ভোটাৰে ভোটাৰ ৰেকৰ্ডত এটো সাজেষ্ট কৰিছে যে এজন ভোটাৰৰ more than 6 চিলড্ৰেন আছে বা তেওঁলোকৰ এজ গেপ খিনি মাদাৰ বা পেৰেন্টস বা লৰাছলিৰ মাজত যদি এজ গেপ কম থাকে তেওঁলোকে কি কৰিব লাগিব সেই লজিকটো কিহৰ কাৰণে হৈছে এটো দেখাব লাগিব আৰু আকৌ কি কৰিব লাগিব তেওঁলোকৰ ডকুমেন্টস দেখাব লাগিব তেওঁলোকৰ ভোটাৰৰ নাম সোমাবলৈ হলে সেই যেটো লজিক্যাল ডিসক্রিপেন্সিজ আছে সেইখিনি কিহত অকল এপ্লাই কৰিছে ইলেকশন কমিশনে ওয়েস্ট বেংগলতহে অকল এপ্লাই কৰিছে আৰু সেইখিনি কিহত দেখা পোৱা নাই বিহাৰ বা বেলেগ কোনো ষ্টেটত দেখা পোৱা নাই আৰু হেইটোৱে কোৱেশ্চন বা ফেয়াৰনেস বা ইউনিফৰ্মিটিৰ ওপৰত কোৱেশ্চন আনিছে আৰু এই যেতিয়া লজিক্যাল ডিসক্রিপেন্সিজ ইন্ট্ৰোডিউস কৰা হ'ল তেতিয়া হে ভোটাৰক নতুন ডকুমেন্টস প্ৰভাইড কৰিবলৈ ফোৰ্স কৰা নিচিনা হৈছে লগতে এই কন্ট্ৰভাৰ্সিটো দেখা গৈছে যে এটো অকল ওয়েস্ট বেংগলতহে কৰা হৈছে যেহেতু ভোটাৰটো পিউৰিফাই কৰা হৈছে বিহাৰটো হেতু পিউৰিফাই কৰা হৈছে ইলেক্টৰেল ৰোল সেইখিনি কিন্তু তাত লজিক্যাল ডিসক্রিপেন্সিজ দেখিবলৈ পোৱা নগল নেক্সট ইয়াৰ টাইমিং এণ্ড ট্ৰান্সপাৰেন্সিৰ কথা কোৱা হৈছিলে এটো যেটো ডিসিশন আছে হেতু কমপ্লিটলি ইলেকশন কমিশনৰ হয় আৰু গতিকে হেতু ইউনিলেটাৰেল হয় অল ইলেকশন কমিশনে হে ডিসিশনটো লৈছে গতিকে হেতু কি হয় কেতিয়া লোৱা হৈছিলে ইলেকশন যে ডেট যেতিয়া ক্লোজ হৈ গৈছে হে তেতিয়া লোৱা দেখা পোৱা গৈছে গতিকে লাখ ভোটাৰ কি হৈছে সেই ইলেক্টৰেল ৰোলৰ পৰা তাৰ নাম বাদ পৰিছে আৰু সেইখিনিয়ে কন্ট্ৰভাৰ্সি এটা ইলেকশন কমিশনৰ ওপৰত এটা কন্ট্ৰভাৰ্সি আনি দিছে নেক্সট ইয়াৰ চেণ্ডউইচ ইফেক্টৰ কথা কৈছে ভোটাৰ্স খিনিয়ে কি কৈছে দুটা কনস্টিটিউশনাল অথৰিটিৰ মাজত পৰি থকা দেখা পোৱা গৈছে তেওঁলোকে এটো স্ট্ৰাগল কৰি আছে যে তেওঁলোকৰ ফান্ডামেন্টাল ৰাইট এটো এক্সাৰসাইজ হ'বনে নহ'ব বা ইলেকশন এপ্ৰোচ তেওঁলোকক কেনেকৈ কৰিব তেওঁলোকৰ নাম থাকিব না নাথাকিব হেতু ওপৰত তেওঁলোক কি হৈছে সংকাত ভুগি আছে যে তেওঁলোক বাদ কৰি নাযায় যাতে ভোট দিবলৈ তেওঁলোকে সেইবিলাকতো ভোটাৰ যিমানখিনি আছে তাতো সংকা এটা ভুগি থকা দেখা পোৱা যায় আৰু দুটা কনস্টিটিউশনাল বডিৰ মাজত কনস্টিটিউশনাল বডি দুটা মানে ইলেকশন কমিশন আৰু জুডিচিয়াৰীৰ মাজত তেওঁলোক পিছ খাই থকা দেখিবলৈ পোৱা গৈছে এই আৰ্টিকলটো ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকলটোৰ ফালে আগবাঢ়িম Next article to title to is food prices push retail inflation up to 3.4% in March. এটা আমি প্ৰথমতে ইয়াত কি জানিব লাগিব retail inflationৰ কথা জানিব লাগিব retail inflation মানে হৈছে the increase in prices and consumer pay for goods and services মানে কনজিউমাৰে যেতিয়া কিনুতে goods and serviceৰ কাৰণে যেটো প্ৰাইস পে কৰে আৰু তাত যদি ইনফ্লেশন হয় হেতু কি বুলি কোৱা হয় retail inflation বুলি কোৱা হয় আৰু হেতু আমাৰ যেটো পাৰচেসিং পাৱাৰ হাউস হোল্ডৰ হেতু ওপৰত এফেক্ট কৰে এই আৰ্টিকলটো কি লিখা হৈছে ইকোনমিক যেটো আমাৰ এটা নেৰেটিভ চলি আছে হেতু কথা লিখা হৈছে আৰু হেতু কিহৰ ওপৰত বেস কৰি আছে এতিয়া যেটো আমাৰ ইকোনমিক নেৰেটিভ হেতু ষ্টেবিলিটি এণ্ড ভলাটিলিটিৰ ওপৰত বেস কৰি আছে বুলি কৈছে ইয়াৰ ফাৰ্স্ট পইণ্টত লিখা আছে কন্ট্ৰোল ট্ৰেজেক্টৰী ইয়াত কি কোৱা হৈছে যে 3.4% ৰিটেল ইনফ্লেশন যেটো দেখা পোৱা গৈছে হেতু আৰবিআই কন্ট্ৰোলতে আছে বুলি কৈছে আৰবিআই কমফৰ্ট যেটো ইনফ্লেশন আছে আৰবিআই যেটো লৈকে যেটো পাৰ্সেন্টেজলৈকে ইনফ্লেশন কন্ট্ৰোল কৰিব পাৰে হেতু হৈছে 4% to 2% to 2% এই জনৰ ভিতৰতে হেতু ষ্টিক হৈ আছে বুলি ৰিটেল ইনফ্লেশনটো ষ্টিক হৈ আছে বুলি কৈছে নেক্সট পইণ্টটো ইয়াত লিখা হৈছে ডাইভাৰজেন্ট ট্ৰেন্ড এতিয়া ইয়াত এটা কন্ট্ৰাষ্ট দেখা পোৱা গৈছে কমোডিটি বাস্কেটত কিহৰ কন্ট্ৰাষ্ট দেখা পোৱা গৈছে যে যিমানখিনি পেৰিছেবলছ আছে লাইক টমেটোস কলিফ্লাৱাৰ এইবিলাকৰ প্ৰাইস হাই গৈছে মানে দাম বাঢ়ি গৈছে কিন্তু এট দা সেম টাইম কি হৈছে পটেটো আৰু অনিয়নছৰ দাম কি হৈছে কমি গৈ আছে তাত আমি কি দেখা পাইছো নেগেটিভ ইনফ্লেশন টেৰিটৰি দেখা পাইছো গতিকে যেটো হেডলাইন নাম্বাৰ আছে হেতুৱে কি কৰিছে এটা কুশন প্ৰভাইড কৰিছে যে এটা দাম বাঢ়ি গৈছে আৰু এটা দাম কমি গৈছে গতিকে এটা আমি কি কৈছে বেলেন্স পাইছো যে আমাৰ ইনফ্লেশন ওভাৰঅল কিমান বাঢ়ি যোৱা নাই নেক্সট ইয়াত এনাৰ্জি বাফাৰৰ কথা কোৱা হৈছিল যে যেটো গভৰ্ণমেণ্টে ডিসিশন লৈছে এতিয়া ইনফ্লেশনৰ ওপৰত হেতু কিহৰ ওপৰত বেস কৰি লৈছে যে গ্লোবাল ক্ৰুড অইলৰ যেটো শক দেখা পোৱা গৈছে হেতু যাতে তাৰ প্ৰভাৱ যদি আমাৰ দেশত নপৰে তাৰ ওপৰত বেস কৰি গভৰ্ণমেণ্টে ডিসিশন লৈছে যাতে ডমেস্টিক পেট্ৰল ডিজেলৰ যিমানখিনি আমাৰ প্ৰাইসেস থাকে হেখিনি ষ্টেডি হৈ থাকে আৰু হেতুৱা কষ্ট পুশ
কষ্টফুল যিটো ইনফ্লেশ্যন হয় সেইটো প্ৰিভেন্ট কৰিব পাৰে নেক্সট পইণ্টত এক্সটাৰ্নেল প্ৰেছাৰৰ কথা কোৱা হৈছে যে ৱেষ্ট এছিয়াত যি কনফ্লিক্ট চলি আছে সেই কনফ্লিক্টখিনি আইডেন্টিফাই কৰি আমাৰ প্ৰাইমেৰী যিমানখিনি ৰিস্ক ফেক্টৰ আছে কোনখিনি ৰিস্ক ফেক্টৰ আমাৰ যিটো ফুৱেল আৰু লাইট সেগমেন্টৰ যিটো বা এলপিজি সেগমেন্টৰ যিটো প্ৰাইচ হাইক হোৱাৰ সম্ভাৱনা আছে সেইখিনি প্ৰিভেন্ট কৰিবলৈ চেষ্টা কৰি থকা হৈছে লগতে আমাৰ সাপ্লাই চেইন যিহেতু আমি বহুত বস্তু ষ্টেট অফ ফাৰ্মেচি ইম্পৰ্ট কৰো যাতে আমাৰ সাপ্লাই চেইনটো থ্ৰিটেন ইমান আমাৰ নহয় বা তাত প্ৰভাৱ নপৰে তাৰ কাৰণেও গভৰ্ণমেণ্টে চেষ্টা চলাই আছে এই আৰ্টিকেলটো ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকেলটোৰ ফালে আগবাঢ়িম নেক্সট আৰ্টিকেলটোৰ টাইটেলটো হৈছে বিলো নৰ্মেল ৰেইন লাইকলি ফৰ ফাৰ্ষ্ট টাইম ইন 11 years এই আৰ্টিকেলটোৰ মেইন যিটো আৰ্গুমেন্ট আছে সেই তাত আপোনালোকে দেখা পাব ইয়াত ইণ্ডিয়াই হাই প্ৰবেবিলিটি বিলো নৰ্মেল মনসুন 2026 ত ফেস কৰিব বুলি কৈছে মানে কিমান এলপিএ হ'ব বুলি কৈছে 92% অফ এলপিএ হ'ব বুলি কৈছে এতিয়া আমি এলপিএ কনসেপ্টৰ কথা অলপ জানিব লাগিব এলপিএ ফুল ফৰ্মটো হৈছে লং পিৰিয়ড এভাৰেজ এটো কি হয় এটা বেঞ্চমাৰ্ক হয় যেটো আইএমডি ঠিক কৰে কিহৰ কাৰণে যাতে মনসুন নৰ্মেল হৈছে নাই হেতু ডিটাৰমাইন কৰিবলৈ ঠিক কৰে আইএমডি মানে হৈছে ইণ্ডিয়ান মেটেৰিয়লজিক্যাল ডিপাৰ্টমেন্ট আৰু আমাৰ বতৰৰ কথা কোনে নিৰ্ধাৰণ কৰে বা আমাৰ বতৰ কেনেকুৱা হৈ আছে জলবায়ু কেনেকুৱা হৈ আছে কোনে চাই আইএমডি চাই গতিকে হে মনসুন যি নৰ্মাল হৈ আছে নাই তাৰ কাৰণে এটা বেঞ্চমাৰ্ক যেটো ঠিক কৰে হেতু কোনে কৰে আইএমডি কৰে আৰু এটা কেনেকৈ চাই যে আমাৰ যেটো যোৱা 30 বছৰ বা 50 বছৰত কিমান বৰষুণ হৈছে তাৰ হে বৰষুণৰ এভাৰেজ কিমান হেতু হেতুৱে হৈছে কি হৈছে এলপিএ বুলি কৈছে আৰু কাৰেন্টলি আমাৰ এলপিএ কাউন্টত কিমান হৈ আছে approximately 87% আৰু এতিয়া 2026 ত বিলো নৰ্মেল মনসুন যেটো হ'ব বুলি কৈছে আইএমডি হেতু কিমান এলপিএ হ'ব বুলি কৈছে 92% এলপিএ হ'ব বুলি কৈছে আৰু এই যেটো ফৰকাস্ট এটো কিহৰ কাৰণে হৈছে যে আমাৰ বিলো নৰ্মেল ৰেইনফল যে হৈছে কিহৰ কাৰণে হৈছে বুলি কৈছে এল নিনো কন্ডিশনৰ কাৰণে হ'ব বুলি কৈছে কাৰণ আমাৰ এতিয়া লা নিনাৰ পৰা এল নিনো কন্ডিশনলৈ গতি কৰিব লা নিনা হলে আমাৰ কি হয় মনসুনৰ পৰিমাণ বেছি হয় আৰু এল নিনো হলে কি হয় মনসুনৰ পৰিমাণ কমি যায় গতিকে হিষ্টৰিক্যালি এটো দেখা পোৱা গৈছে এল নিনো কন্ডিশন আহি যোৱাৰ লগে লগে কি হয় আমাৰ ইয়াত মনসুনৰ পৰিমাণ কমিবলৈ ধৰে কি সাপোৰ্টিং এভিডেন্স হিচাপে এল নিনো ফেক্টৰৰ কথা ইয়াত কোৱা হৈছে যে 16টা এতিয়ালৈকে এল নিনো ভিতৰত 1960 পৰা 9টা এল নিনোতে বিলো এভাৰেজ কি হৈছে ৰেইনফল হৈছে হিষ্টৰিক্যাল একুৰেসি কথা ইয়াত কোৱা হৈছে আইএমডি নৰ্মেল টু ড্ৰট যেটো ট্ৰানজিশন আছে হেতু মিস কৰিছে বুলি কৈছে 2002 ৰ পৰা 2009 হেতু এভিডেন্স আমি দেখাই পাওঁ আৰু যেটো বিলো নৰ্মেল ফৰকাস্ট এপ্ৰিলত আছে হেতু হিষ্টৰিক্যালি ৰিলায়েবল হ'ব আৰু হেতু কি ইন্ডিকেট কৰে যে আমাৰ যেটো আমাৰ এই বছৰটো ড্ৰাই ইয়াৰ হিচাপে দেখা দিব পাৰে তাৰমানে কি হ'ব পাৰে আমাৰ মনসুন কমি যাব পাৰে বৰষুণৰ পৰিমাণ কমি যাব পাৰে আৰু হিষ্টৰিক্যালি আমি হেতুৱে দেখাই পাইছো যে এল নিনো হোৱাৰ লগে লগে মনসুনৰ পৰিমাণ কমি আহে এই আৰ্টিকেলটো ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকেলটোৰ ফালে আগবাঢ়িম আমাৰ নেক্সট আৰ্টিকেলটোৰ টাইটেলটো হৈছে ইণ্ডিয়া এবাউট টু মেক গ্ৰেটেষ্ট ডিসিশন অফ 21st century PM Modi calls for dialogue cooperation to amend women reservation act says the government has taken concern raised by opposition seriously 3-day special sitting of parliament begins on April 16 এতিয়া এই আৰ্টিকেলটোৰ মেইন থিমটো আপোনালোকে গমে পাইছে চাগে এটো ওমেন ৰিজাৰ্ভেশন বিলৰ ওপৰত এই আৰ্টিকেলটো লিখা হৈছে এই আৰ্টিকেলটোৰ ফাৰ্স্ট যেটো পইণ্ট আছে হেতুত কি লিখা আছে এক্সেলাৰেশন অফ ইমপ্লিমেন্টেশনৰ কথা লিখা হৈছে কোৰ আৰ্গুমেন্টটো এটোৱে যে যেটো আমাৰ ওমেন ৰিজাৰ্ভেশন এখন বিল আছে তাৰ টাইমলাইনটো শিফট কৰা হৈছিল 2029 ৰ পাছত হেতু ইমপ্লিমেন্ট কৰাৰ কথা আছিল কিন্তু এতিয়া যি গভৰ্ণমেণ্টে এই যিখন ওমেন ৰিজাৰ্ভেশন বিল আছিল সেইখন এতিয়া লৈ অহা দেখা পোৱা গৈছে তাৰমানে টাইমলাইনটো আগুৱাই অনা দেখা পোৱা গৈছে নেক্সট পইণ্টটো লিখা আছে এক্সপানশন অফ দি হাউস ইয়াত কি কৰা কথা কৈছে লোকসভা আমাৰ যেটো ষ্ট্ৰেংথ হয় এতিয়া কিমান আছে আমাৰ 543 আছে প্ৰায় কিন্তু সেই সিটৰ সংখ্যা বঢ়াই 816 কৰি দিয়া কথা আছে যাতে কি হয় যিমানখিনি ক্যান্ডিডেট থাকে ক্যান্ডিডেট জেনাৰেল ক্যান্ডিডেট আছে সেইখিনি কাৰণে যাতে সিটৰ সংখ্যা কমি নাযায় সেই কাৰণে এই কথাটো
কৰা হৈছে যাতে পলিটিক্যাল যেটো ফ্ৰিকশন আছে সেইটো যাতে প্ৰিভেন্ট কৰিব পাৰে নেক্সট পইণ্টত কনসেনসাস বেস গভৰ্নেন্সৰ কথা কোৱা হৈছে এই যিখন বিল আছে তাত বিলখনে কিহৰ ওপৰত ইমফেসাইজ কৰিছে কিহৰ ওপৰত গুৰুত্ব দিছে ডায়ালগ কোঅপাৰেচন এণ্ড পাৰ্টিসিপেশনৰ ওপৰত গুৰুত্ব দিছে যিটো কি সাজেষ্ট কৰে যে কনস্টিটিউশনাল যেটো চেঞ্জেছ হ'বলৈ গৈ আছে সেইটোত social and political sustainable হোৱাৰ খুব দৰকাৰ আছে বুলি এই আৰ্টিকেলটোত লিখা হৈছে নেক্সট পইণ্টত কনস্টিটিউশনাল ভ্যালিডিটিৰ কথা লিখা হৈছে গভৰ্নমেন্টে এটো এক্সপ্লোৰ কৰিছে যে যিমান আমাৰ লিগেল এভিনিউজ আছে ৰিজাৰ্ভেশনৰ কাৰণে হেতু ডিকাপল কৰিব লাগিব from census delimitation exercise তাৰ মানে ইয়াত কি ৰেসপন্স কৰা হৈছে অপজিশনৰ যিমানখিনি ডিমান্ড আছে ফাস্টাৰ ইনক্লুজন হেখিনিও হে ডিমান্ডখিনি ওপৰতো গুৰুত্ব দিয়া হৈছে বুলি কৈছে এই আৰ্টিকেলটো ইমানেই আছিল এতিয়া আমি নেক্সট আৰ্টিকেলটোৰ ফালে আগবাঢ়িম আমাৰ নেক্সট আৰ্টিকেলটোৰ টাইটেলটো হৈছে ৰেজিষ্টিং এমেন্ডমেন্ট ফৰ ডিলিমিটেশন ক্যান হাৰ্ম দা সাউথ এতিয়া আমি প্ৰথমতে ডিলিমিটেশনৰ কথা অলপ জানি ল'ব লাগিব ডিলিমিটেশন মানে the act of redrawing boundaries of Lok Sabha and state assembly seats to ensure each seat represent roughly the same number of people তাৰ মানে আমাৰ যেটো বাউন্ডাৰী থাকে লোক সভাৰ সিটৰ বা স্টেট এসেম্বলি হেখিনি কি কৰা হ'ব ৰিড্ৰ কৰা হ'ব যাতে প্ৰতিটো পপুলেশন তাত কি থাকে পপুলেশনৰ যেটো প্ৰপৰশন হেতু ঠিকে থাকে তাৰ মানে এটো কিহৰ কোনটো প্ৰিন্সিপালৰ ওপৰত গুৰুত্ব দিয়া হয় 1% 1 ভোট আৰু 1 ভ্যালুৰ ওপৰত ইয়াত গুৰুত্ব দিয়া হয় এই আৰ্টিকেলটো মেইন যেটো আৰ্গুমেন্ট তাত আমি মেইন আৰ্গুমেন্টলৈ আহিলে আমি দেখা পাম যে ইন্ডিয়াৰ যেটো ৰিপ্ৰেজেন্টেটিভ স্ট্ৰাকচাৰ হেতু মডাৰ্নাইজ কৰিবলৈ ইয়াৰ চেষ্টা কৰা হৈছে উইদাউট ব্ৰেকিং দা ফেডাৰেল কন্ট্ৰেক্ট এতিয়া যেটো দা প্ৰপ'জ এক্সপানশন মডেল হে এক্সপানশন মডেলৰ কথা আমি জানিব লাগিব যেটো বিজেপিৰ পাৰ্সপেক্টিভ হয় আমাৰ গভৰ্নমেন্টৰ যেটো পাৰ্সপেক্টিভ হয় হেতু কথা জানিব লাগিব হে পাৰ্সপেক্টিভটো যেটো সেন্ট্ৰেল আইডিয়া হেতু কি কোৱা হৈছে যে লোকসভাৰ যেটো সিটৰ সংখ্যা হেতু বঢ়াইবলৈ কোৱা হৈছে যেটো মই আপোনালোকক আগতে কৈছিলো আমাৰ এটা 543 খন আছে 816 লৈ নিয়া কথা কোৱা হৈছে কিহৰ কাৰণে নিয়া কথা আছে যে অবজেক্টিভটো কি টু এনশ্যোৰ দ্যাট নো ষ্টেট সিজ এন এবসলিউট ডিক্ৰিজ ইন ইটস নাম্বাৰ অফ এমপিজ যাতে কোনোখন ষ্টেটে কি কৰিব নোৱাৰে তেওঁলোকৰ যিমানখিনি এমপি আছে সেইখিনি যাতে ডিক্ৰিজ হৈ নাযায় নেক্সট পইণ্টত মেকানিজমৰ কথা কোৱা হৈছে যে নিউ সিটস কিনি কিহৰ ওপৰত বেছ কৰি ডিস্ট্ৰিবিউট কৰা হ'ব এক্সিস্টিং শেয়াৰছৰ ওপৰত বেছ কৰি ডিস্ট্ৰিবিউট কৰা হ'ব মানে 2011 যি সেন্সাস আছে সেই সেন্সাসটোৰ ওপৰত বেছ কৰি পেলাই সেই ডিলিমিটেশন কৰা হ'ব নেক্সট জেন্ডাৰ পেৰিটিৰ কথা কোৱা হৈছে ইয়াত ইন্টিগ্ৰেট কি কৰা হৈছে 33% ৰিজাৰ্ভেশন ফৰ ওমেনৰ যেটো কনসেপ্ট আছিল হেতু ইন্টিগ্ৰেট কৰা হৈছিল তাৰ মানে যিমানখিনি আমাৰ সিট বহাব সেই সিট বহুৱা সিটৰ ভিতৰত 816 খনৰ ভিতৰত 33% ৰিজাৰ্ভেশন দিয়া হ'ব নেক্সট অপজিশনৰ পাৰ্সপেক্টিভটো কি অপজিশনৰ পাৰ্সপেক্টিভটো হৈছে স্ট্যাটাস কো ফেয়াৰ ডিলিমিটেশন যেটো মডেল আছে হেতু ওপৰত বেছ কৰি সেই পাৰ্সপেক্টিভটো আনিছে ইয়াত অপজিশন পাৰ্টিয়ে যেটো কৈছে যে এই যি ডিলিমিটেশন হ'ব তাত সাউথৰ যিমানখিনি ষ্টেটস আছে সেইখিনি ডেমোগ্ৰাফিক পেনাল্টিৰ সন্মুখীন হ'ব পাৰে ফাৰ্স্ট পেনাল্টিটো কি হ'ব যদি হে 543 পৰা 816 কৰি দিয়া হয় আৰু পপুলেশনৰ ওপৰত বেছ কৰি যেহেতু ডিলিমিটেশন কৰা হয় গতিকে সাউথৰ যেহেতু পপুলেশন ষ্টেট বিলাকত আমি দেখা পাইছো যে তেওঁলোকে পপুলেশন কন্ট্ৰোল কৰিলে পপুলেশন কমি যাবলৈ ধৰিছে গতিকে তেওঁলোকে সিট হেৰুৱাৰ কথা আহি যাব পাৰে কেৰালাৰ যি সিট আছে 20 পৰা 12 হৈ যাব পাৰে আনহাতে নৰ্দাৰ্ণ ষ্টেট লাইক ইউপিএ 80 পৰা 91 খন 80 ষ্টেটৰ পৰা 91 খন সিট তেওঁলোকৰ লগত এলট হৈ থাকিব পাৰে আৰ্গুমেন্টটো ইয়াত কি কৰিছে যে ডিলিমিটেশন কৰিবলৈ হলে ওয়েট কৰিব লাগিব সেন্সাস ডাটা যেহেতু আমাৰ এতিয়াও সেন্সাস হোৱা নাই 2011 যেটো সেন্সাস আছে হেতুৰ ওপৰত বেছ কৰি ডিলিমিটেশন কৰিম বুলি কোৱা হৈছে গতিকে হেতুলে ওয়েট কৰিব লাগে আমাৰ এতিয়া যেটো কাৰেন্টলি সেন্সাস চলি আছে তেওঁলোকে হেতু কথা কৈছে আৰু ওমেন ৰিজাৰ্ভেশনৰ কথা এটো কথা কৈছে যে অপজিশনে যি আমাৰ 543 এতিয়া সিটস আছে তাৰ ভিতৰতে 33% ওমেনক ৰিজাৰ্ভেশন দিব লাগে যাতে যেটো সিট শেয়াৰৰ প্ৰপৰশন হেতু প্ৰটেক্টেড হৈ থাকে ফৰ এনাদাৰ 25 to 30 years এই আৰ্টিকেলটো ইমানেই আছিল এতিয়া আমি নেক্সট আৰ্টিকেলটোৰ ফালে আগবাঢ়িম আমাৰ নেক্সট আৰ্টিকেলটোৰ টাইটেলটো হৈছে ফিজিক্স হেজ নট ফিগাৰ্ড আউট why matter comes in flavor এই আৰ্টিকেলটোৰ ফাৰ্স্ট পইণ্টতে দা থ্ৰী জেনাৰেশন মিস্টেৰী কথা কোৱা হৈছে আমি এতিয়া যিখন ইউনিভাৰ্স দেখি আছো সেই ইউনিভাৰ্সখন ফাৰ্স্ট জেনাৰেশনৰ যেটো ফাৰ্স্ট জেনাৰেশনৰ ওপৰত বেছ কৰি বিল্ড কৰা হৈছে বুলি কৈছে
থাৰ্ড জেনেৰেশ্যন মানে আপ ডাউন কোৱাৰ্কছ আৰু ইলেক্ট্ৰনৰ ওপৰত বেছ কৰি বিল্ড কৰা হৈছে যিটো ছেকেণ্ড আৰু থাৰ্ড জেনেৰেশ্যন সেইটো কাৰ্বন কপিয়ে হয় আৰু সেইটো এতিয়া ফ'ৰ্থ জেনেৰেশ্যনতকৈ বেছি হেভিয়াৰ আৰু আনষ্টেবল বুলি কৈছে কোৰ আৰ্গুমেণ্টটো এইটোৱে যে আমাৰ যিটো ফাণ্ডামেণ্টেল ৰিজন কিহৰ কাৰণে এইখিনি মেটাৰ হেভি হয় ছেকেণ্ড আৰু থাৰ্ড জেনেৰেশ্যন তাৰ কাৰণে আমাৰ কোনো পাৰ্টিকুলাৰ থিয়ৰী নাই বা আমাৰ যিটো এতিয়া মডেল আছে চাইণ্টিফিক মডেল আছে সেইটোৱে কোনো ধৰণে সেই কথাটো এক্সপ্লেইন নকৰে ফাৰ্ষ্ট হায়াৰাৰ্কি প্ৰব্লেম অফ মাছৰ কথা কোৱা হৈছে যে এই যিটো মাছৰ যিটো ডিছপাৰিটি দেখা পাইছে সেইখিনি পাৰ্টিকুলাৰ মাজত দেখা পোৱা গৈছে যিখিনি টপ কোৱাৰ্ক আছে সেইখিনি নিয়েৰলি 3,50,000 times heavier than up quarks বুলি কৈছে এটা quarks বুলি ক'লে আমি কি বুজো quarks মানে হৈছে ফান্ডামেন্টাল কনস্টিটুয়েন্টস অফ মেটাৰ যি যত কি কম্বাইন হৈ থাকে হেড্ৰনছ এটা গঠন হয় কিহাদি প্ৰটনছ আৰু নিউট্ৰনেদি গঠন হয় নেক্সট এন্টিমেটাৰ আৰু এন্টিমেটাৰ ইন এচিমেট্ৰিটোৰ কথা কোৱা হৈছে যে যি ফ্লেভাৰ পাজল আছে যে মেটা এন্টিমেটাৰ কিমান থাকে মেটাৰ কিমান থাকে এতিয়ালৈকে আমি কি কৰে এতিয়াৰ যিটো সাইন্টিফিক মডেল আছে সেইটোৱে এতিয়াও ডিসকভাৰ কৰিব পৰা নাই যে আমাৰ ইয়াত এন্টিমেটাৰ কিয় নাই এন্টিমেটাৰ ক'ত কিমানখিনি আছে সেইটো আমি এতিয়াও জানিব নোৱাৰো গতিকে সেইটো এটা মিষ্টেৰী ইয়াত সোমাই থকা দেখা পোৱা গৈছে এই আৰ্টিকেলটো ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকেলটোৰ ফালে আগবাঢ়িম Next article to title to is Artemis 2 draws a flood of conspiracy theories. এই আৰ্টিকেলটো আপোনালোকে টাইটেলটো দেখিয়ে গম পাইছে যে আৰ্টেমিস 2 কথা কোৱা হৈছে আৰু আৰ্টেমিস 2 এতিয়া ষ্টেজ পাৰফৰমেন্স হয় বুলি এটা কন্ট্ৰভাৰ্সি সৃষ্টি হৈছে ফাৰ্স্ট পইণ্টটো ইয়াত লিখা আছে দ্য প্ৰলিফাৰেশ্যন অফ দ্য ফেক স্পেচ নেৰেটিভ ইয়াত এইটো কথাই কোৱা হৈছে যে আমাৰ যিটো মডাৰ্ণ টেকনলজি এআই ছচিয়েল মিডিয়া সেইবিলাকে কেনেকুৱা ইমেজ সৃষ্টি কৰিব পাৰে আপোনালোকে দেখিছে যে একজেক্টলি একে বা একজেক্টলি সেম কিছুমান ৰিয়েল টাইপৰ ইমেজ আমি সৃষ্টি কৰিব পাৰে গতিকে এই যিটো আৰ্টেমিস 2 মিছন সেইখিনিয়ে কি কৈছে সেইখিনি যিমানখিনি সাইন্টিফিক ফিচাৰ এতিয়া গুড খাইছে বা আমি যিমানখিনি ডাটা কালেক্ট কৰিছো বা যিমানখিনি ফটো সংগ্ৰহ কৰা হৈছে সেইখিনি ষ্টেজ বুলি এটা কন্ট্ৰভাৰ্সি সৃষ্টি হৈছে নেক্সট ইয়াত ৱেপনাইজেশ্যন অফ টেকনিকেল এনমেলিজৰ কথা কোৱা হৈছে যে মাইনৰ যিমানখিনি ডিজিটেল গ্লিচেছ আছে সাচ এজ ফেক টেক্সট অভাৰলেছ অৰ আৰ্টিফেক্টস ইন ভিডিঅ'জ কম্প্ৰেছন এইটোৱে কি দেখুৱাইছে যে strip of context আৰু ইয়াক smoking gun evidence of hoax বুলি দেখুৱাইছে নেক্সট ইয়াত ইনষ্টিটিউচনেল ইৰোজনৰ কথা কৈছে এই যে কন্ট্ৰভাৰ্সিটো সৃষ্টি হৈছে যে আৰ্টেমিস 2 টো কি হ'ব পাৰে ষ্টেজ হ'ব পাৰে ফেক হ'ব পাৰে বুলি কন্ট্ৰভাৰ্সি এটা ওলাইছে সেইটো কি সাজেষ্ট কৰে যে আমাৰ ইনষ্টিটিউচনৰ ওপৰত বা এখন দেশৰ ওপৰত আমাৰ ভৰসা উঠি গৈছে বা ট্ৰেডিশনেল মিডিয়াৰ ওপৰতো ভৰসা উঠিছে যিহেতু ফেক নিউজ আমি পাই থাকো নেক্সট ৰোল অফ প্লেটফৰ্মৰ কথা কোৱা হৈছে যে যিমানখিনি টেক কোম্পানী আছে সেইখিনিও ক্ৰিটিচাইজ হৈ আছে কিহৰ কাৰণে ফৰ ৰিডিউচিং ট্ৰাষ্ট এণ্ড সেফটি টিমছ হুইচ হিষ্টৰিকেলি moderated such content creating a vacuum filled by the virus follows মানে সেই যিমানখিনি আমাৰ টেক কোম্পানী আছে সেইখিনিও কোনটো ৰিয়েল হয় কোনটো ফেক হয় সেইটোতো এতিয়ালৈকে যাতে ডিফাৰেন্সিয়েট কৰিব পাৰিম তাৰ কাৰণে কোনো ধৰণৰ টেকনলজি আমাৰ অনাই নাই গতিকে সেইবিলাকো ক্ৰিটিচাইজ এতিয়া হৈ আছে এই আৰ্টিকেলটো ইমানেই আছিলে এতিয়া আমি নেক্সট আৰ্টিকেলটোৰ ফালে আগবাঢ়িম নেক্সট আৰ্টিকেলটোৰ টাইটেলটো হৈছে ৰাইজ ইন মিডল ক্লাছ ভালনাৰেবিলিটি এই আৰ্টিকেলটো কোৰ থিমটো এইটোৱে যে আমাৰ যি ইণ্ডিয়াত ইকনমিক গ্ৰোথ হৈ আছে সেইটোৱে এক্সট্ৰিম আমাৰ যিটো ডিপ্ৰাইভেশ্যন আছে সেইটো ৰিডিউচ হ'বলৈ ধৰিছে কিহৰ জৰিয়তে ৱেলফেয়াৰ ট্ৰান্সফাৰৰ জৰিয়তে সেইটো ৰিডিউচ হ'বলৈ ধৰিছে কিন্তু আমাৰ এইটো যেতিয়া যিটো ইকনমিক মোবিলিটি থাকিব লাগে সেইটো কেটালাইজ কৰাত আমি এতিয়াও ফেইল হৈ আছো বুলি কৈছে আমাৰ যিটো এবছলিউট পভাৰ্টি সেই পভাৰ্টি আমি সেইটো এতিয়াও আমি কি কৰিব পৰা নাই আঁতৰাব পৰা নাই আমাৰ দেশৰ পৰা কি এভিডেন্স হিচাপে আমি সেক্টৰেল মিছমেচৰ কথা ক'ব পাৰো মানে যিমানখিনি কেপিটেল ইনটেনসিভ সেক্টৰ আছে লাইক টেক আৰু ফিনটেক সেইবিলাক এতিয়াও কি হৈ আছে গ্ৰোথ ড্ৰিভেন হৈ আছে মানে সেইবিলাক গ্ৰোথ হৈ আছে কিন্তু এট দি সেম টাইম আমি ল প্ৰডাক্টিভিটি এগ্ৰিকালচাৰ সেক্টৰ যিমানখিনি এগ্ৰিকালচাৰৰ নিচিনা সেক্টৰো চাব লাগিব সেইখিনি প্ৰডাক্টিভিটি কমি গৈ আছে আৰু আমাৰ এগ্ৰিকালচাৰৰ যিটো জিডিপিৰ প্ৰতি জিডিপি লৈ কন্ট্ৰিবিউশন কিমান 18% কন্ট্ৰিবিউশন আছে আৰু তাৰ উপৰিও 46% ওয়ার্কফোর্স এতিয়াও আমাৰ এগ্ৰিকালচাৰৰ লগত জড়িত হৈ আছে গতিকে মিছমেচ এটা আমি দেখিবলৈ পোৱা
পোৱা যায় ওয়েজ ষ্টেগনেশ্যনৰ কথা ইয়াত কোৱা হৈছে যে নেশ্যনেল প্ৰডাক্টিভিটি বাঢ়ি গৈ আছে কিন্তু ৰিয়েল ওয়েজেছ যিমানখিনি আমাৰ হ'ব লাগে চেলাৰী বা ইনফৰ্মেল ৱৰ্কাৰ্ছৰ যিমানখিনি আমাৰ ওয়েজেছ আছে সেইখিনি এতিয়াও ফ্লেট হৈ আছে মানে একে সেম বহুত দিনৰ পৰা একে হৈ আছে বুলি কৈছে নেক্সট কেছ এম ৰিয়েলিটিৰ কথা কোৱা হৈছে যে বিলিয়নাৰ্ছ এতিয়াও গ্ৰ' হৈ আছে গ্ৰেছ যে আমাৰ ৰিয়েলিটি মানে 1% পপুলেশ্যনে আমাৰ 22% নেশ্যনেল ইনকাম এতিয়াও কণ্ট্ৰল কৰি আছে মানে ধনীখিনি ধনী হৈ আছে আনহাতে 94% আমাৰ ইনফৰ্মেল ৱৰ্কাৰ্ছে এতিয়াও 10,000 মাহে 10,000তকৈ কম টকা ইনকাম কৰে নেক্সট ইয়াত ছেভিং ভাৰ্চেছ ডেটৰ কথা কোৱা হৈছে আমাৰ যিটো হাউচ হোল্ড ছেভিঙৰ ৰেট সেইটো বহুত এতিয়াও কম হৈ আছে এতিয়াও হিষ্টৰিকেলি লয়ে হৈ আছে বুলি কোৱা হৈছে যে জিডিপি 5% এতিয়া ছেভিংছ হৈ থকা দেখা পোৱা যায় য'ত আনচিকিউৰ্ড যিমানখিনি ডেট হৈ আছে আমাৰ ডেটৰ সংখ্যা কিমান হৈ আছে ডেটৰ পৰিমাণ বাঢ়ি গৈ আছে আৰু সেইটোৱে কি ছিগনেল কৰে যে গ্ৰথ ইজ ইন ফাণ্ডিং ড্ৰিমছ ইটস বেয়াৰলি কভাৰিং সাৰ্ভাইভেল তাৰমানে আমি যিটো গ্ৰথ হৈ আছে আমি সেইটোৱে বেয়াৰলি সাৰ্ভাইভে কৰিব পাৰিছো আমাৰ যিমানখিনি সপোন আছে সেইখিনি আমি পুৰা কৰিব পৰা নাই আমাৰ নিউজ পেপাৰ এনালাইচিছ ইমানেই আছিলে আপোনালোকে যদি এনেকুৱা ধৰণৰ নিউজ পেপাৰ এনালাইচিছ চাই থাকিবলৈ বিচাৰে তেনেহ'লে আমাৰ চেনেলটো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰক থেংক ইউ